অসমীয়া সংস্কৃতি শিল্প ভাস্কৰ্যৰ বিশ্বযাত্ৰা আমেৰিকাৰ পেনসিলভেনিয়াত স্থাপন হ'ব গুৰু আসন আন্তঃৰাষ্ট্ৰীয় বজাৰতো সমাদৃত গুৰু আসন ভাগ বিমান যাত্ৰাৰ উপযোগীকৈ নিৰ্মিত গুৰু আসন ভাগ সম্পূৰ্ণ ফল্ডিং কম ওজনৰ আৰু আকাৰত সৰু কাঠৰ এই ফল্ডিং গুৰু আসন ভাগ সুসংহত কৰিব পাৰি মাত্ৰ 2 মিনিটতে অসমৰ সংস্কৃতি শিল্প ভাস্কৰ্য এতিয়া সমাদৃত বিশ্বজুৰি অসমীয়া সংস্কৃতিৰ বিশ্বযাত্ৰাক অন্য এক মাত্ৰা প্ৰদান কৰি এইবাৰ গুৰু আসন স্থাপন হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ পেনসিলভেনিয়াত তেজপুৰৰ কেটেকিবাৰীৰ অংকনা হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টে এমাহজোৰা পৰিশ্ৰমৰ অন্তত প্ৰস্তুত কৰি উলিয়াইছে এই গুৰু আসন ভাগ সালে চকুৰোৱা এই গুৰু আসন ভাগত ব্যৱহৃত গৰুৰৰ আহৰি নিৰ্মাণ হৈছে সম্পূৰ্ণ নিখুঁতভাৱে প্ৰকৃত হেঙুল হাইতাল ব্যৱহাৰ নহলেও হাইলাক হেঙুল হাইতাল বলোৱাৰ দৰেই দেখিবলৈ হৈছে এই গুৰু আসন ভাগ শিল্পী দিগন্ত বৰাই বৰ সযতনে নিৰ্মাণ কৰি উলিয়াইছে এই গুৰু আসন ভাগ হায়দৰাবাদৰ এটা প্ৰতিষ্ঠানৰ সহযোগত গুৰুজনাৰ অমৰ সৃষ্টিৰ এই বিশ্বযাত্ৰা উল্লেখ্য যেহেতু কাৰ্গো বিমানত গুৰু আসন ভাগে যাত্ৰা কৰিব গতিকে যাত্ৰাৰ উপযোগীকৈ সম্পূৰ্ণ ফল্ডিং এই গুৰু আসন ভাগ ফল্ডিং যদিও মাত্ৰ 2 মিনিটতে সুসংহত কৰিব পাৰি এই গুৰু আসন ভাগ লগতে কাঠেৰে নিৰ্মাণ কৰিলেও কম ওজনৰ আৰু যাতে আকাৰত সৰু হয় তাৰ বাবে লক্ষ্য ৰখা হৈছে অংকনা হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টৰ সমূহ পৰিয়ালে বহুত বেছি কষ্ট কৰি এই আসন ভাগ তৈয়াৰী কৰি উলিয়াইছে আমাৰ লগত আনজন শিল্পীয়ে মিলি এই আসন ভাগ আমি তৈয়াৰী কৰি উলিয়াইছো সম্পূৰ্ণ কাঠৰ আৰু এই আসন ভাগ সম্পূৰ্ণ ফল্ডিং আৰু ওয়েট নাই আৰু এই আসন ভাগ খুব কম সময়ৰ ভিতৰতে ফল্ডিঙৰ পৰা ইয়াক তৈয়াৰী কৰিব কাৰণে মাত্ৰ 2 মিনিট সময়হে প্ৰয়োজন অংকনা হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টে বিভিন্ন মাধ্যম যোগে গুৰু আসন ভাগৰ বিজ্ঞাপন প্ৰচাৰ কৰিছিল তাৰ এই ফলশ্ৰুতিত গুৰু আসন ভাগ দৃষ্টিগোচৰ হৈছিল পেনসিলভেনিয়াৰ এক দম্পতীৰ আৰু লগে লগে তেওঁলোকে গুৰু আসন ভাগ বিচাৰি যোগাযোগ কৰিছিল কিন্তু যিহেতু কাৰ্গো বিমানেৰে আমেৰিকালৈ লৈ যোৱা হ'ব গুৰু আসন ভাগ গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে বিশেষভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে এই সম্পূৰ্ণ ফল্ডিং গুৰু আসন ভাগ খুবেই এটা ভাল লগা খবৰ যে আমাৰ গুৰু আসনখন গৈ পেলাই আমেৰিকাত স্থাপন হ'বগে এইটো এটা ইয়াৰ বেকগ্ৰাউণ্ডৰ এটা কাহিনীটো এনেকুৱা যে আমি ইয়াৰ প্ৰটোটাইপ এটা বনাই পেলাই প্ৰমোশ্যন কৰিছিলোঁ এডভাৰটাইজ কৰিছিলোঁ তেনেকৈ এটা অৰ্ডাৰ আমি পাইছিলোঁ পেনসিলভেনিয়া ষ্টেটৰ এগৰাকী ডক্টৰৰ পৰা আমাৰ এটা আমি আশাবাদী যে অসমীয়া পৰিয়াল যোনখিনি অসমৰ বাহিৰত আছে অসমৰ বাহিৰত ইণ্ডিয়াত হওক বা বিয়ণ্ড ইণ্ডিয়া এতিয়া তেওঁলোকেও মনত এটা বস্তু এটা পাব যে এই বস্তুটো এটা উপলব্ধ হয় এতিয়া আমি ইয়াৰ পৰা পঠাব পাৰিম গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি গুৰু আসন ভাগৰ এই বিশ্বযাত্ৰাক লৈ উৎসাহিত এতিয়া তেজপুৰৰ কেটেকিবাৰীৰ অংকনা হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্টৰ শিল্পীসকল এই অভিজ্ঞতাকে সমল হিচাপে লৈ আগবাঢ়ি যাবলৈ উৎসাহিত এওঁলোক লগতে আশাবাদী গুৰু আসন ভাগৰ এই সমাদৰ পৰৱৰ্তী সময়ত অধিক বৃদ্ধি হ'ব তেজপুৰৰ পৰা পুলক কুমাৰ ডেকা নিউজ লাইভ